নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান দত্ত। মই আজি দুৰ্ণ পৰ্ব অভিমন্যু বধ নাটভাগীৰ অভিমন্যুৰ এক ভাওনাৰ সমলাক প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। প্ৰিয়ে 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 আজি ৰণত পৰাজিত হল পাণ্ডৱৰ বিপুল বাহিনী। মধ্যম পিতা এতিয়াও আবদ্ধ আছে সংসপ্ত সেনাৰ লগত। আজি ৰণত পৰাজিত হল ধৃষ্টদ্যুম্ন আৰু যত সেনানী। দ্বিতীয় পাণ্ডৱ বিকুদৰে ঘোৰ যুদ্ধ কৰে আচাৰ্য দুৰ্ণৰ লগত। কিন্তু আচাৰ্য দুৰ্ণই প্ৰচণ্ড চক্ৰবেহুৰ কৰিছে নিৰ্মাণ। একমাত্ৰ পিতৃৰ বিনে ভেদ কৰিব পৰা বীৰ নাই আৰু পাণ্ডৱ কক্ষত। জ্যেষ্ঠ পিতা হৈছে আকংকিত, সেই হেতু এই অভগাই আশ্বাস বচন প্ৰদান কৰি ৰাখিব খুজিছো মই কুলৰ সন্মান। উত্তৰা, মাতৃৰ গৰ্ভত থাকোঁতে চক্ৰবেহুত প্ৰৱেশ কৰাৰ সকলো কৌশল মই শিকিলো। প্ৰৱেশৰ কৌশল শিকিলো মই, কিন্তু নিশিকিলো মই ওলোৱাৰ কৌশল। তথাপিতো জ্যেষ্ঠ পিতৃক মই দিলো প্ৰতিশ্ৰুতি, সেই হেতু ৰণসজ্জ কৰি দিয়া মোক অতি সোনকালে। উত্তৰা নকৰিবা মিছাতেই বিপদৰ সূচনা। উত্তৰা, বীৰ পাৰ্থৰ প্ৰিয় পুত্ৰ মই, আৰু মোৰেই অৰ্ধাংগিনী তুমি। তেনেস্থলত কোৱাচোন উত্তৰা, বীৰত্বৰ পৰিচয় দিবলৈ সমাগত শুভ মুহূৰ্তত স্বাগত নজনাই কিয় নিজকে ঘিণ বুলি নিজ বুলি মই দিওঁ পৰিচয়। ভাবিছো উত্তৰা, আজি পশ্চিমৰ দুই দিগন্তত যেতিয়া দিনমণি অস্তাম্বিত হব, পিতৃদেৱে যেতিয়া ৰণভূমি পৰিত্যাগ কৰি ঘূৰি আহিব, তেতিয়া শুনিব তেওঁ বীৰ পুত্ৰ অভিমন্যুৱে বীৰ বেশৰ জন্ম গ্ৰহণ কৰিও প্ৰাণৰ ভয়ত অতিষ্ঠ হল আজি ৰণৰ নামত। তেতিয়া প্ৰিয়ে পিতৃদেৱে নিদিয়ে ধিক্কাৰ প্ৰাণৰ পুত্ৰক, কিন্তু দিব ধিক্কাৰ তেওঁ নিজৰ ভাগ্যক। কি হল মোৰ দুই চক্ষুৰ আগত শূন্য মাৰ্গত নিত্যৱতী অপেশ্বৰী গণে কাৰোবাৰ জয় উল্লাসত। মনত যেন হয় আত্মহৰা, অগণে শুনিছো মই মহাসৈন্যৰ বুকুত কাৰোবাৰ মুক্তিৰ জয়ধ্বনি। অন্তৰিক্ষত কিবা যেন দিব্যজ্যোতি দেখা পাওঁ মই, সপোন যেন লাগিছে মনত। উত্তৰা, এইবাৰ হৰ্ষিত হলো। আহা প্ৰিয়ে, স্নেহ আলিংগন দানেৰে মোক দিয়া বিদায়। কাল মোৰ আহে কাষলৈ, বিদায়